চৰাইদেউ মহোৎসৱ বুলি ক'লে আমাৰ এই ৱৰ্ল্ড হেৰিটেজৰ লগত যথেষ্ট অৰিহণা আছে বুলি ক'ব লাগিব। নিশ্চয়। যিহেতু 2015 আৰু 16 চনত আমি এই চৰাইদেউ মহোৎসৱ আৰম্ভ কৰিছিলোঁ। আজি এই 2025 চন পাইছেহি। এই চৰাইদেউ মহোৎসৱত বহুত ধৰণৰ আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল অহাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আহি ইয়াৰ পৰম্পৰা, ইয়াৰ নীতি, ইয়াৰ ঐক্যতা, ইয়াৰ আমাৰ জনগোষ্ঠীয় সকলোখিনি দেখি তেওঁলোকে আপ্লুত হৈছিলে। আৰু লগতে চৰাইদেউৰ প্ৰতি যি মৈদামৰ প্ৰতি যি আমাৰ ভক্তিৰ ভাৱ তেওঁলোকে বুজি উঠিছিলে। আৰু এই পবিত্ৰ ছাল আমাৰ চৰাইদেউ মৈদাম যে আমাৰ আহোমৰ কাৰণে বা আমাৰ অসমীয়া জাতিৰ কাৰণে এটা পবিত্ৰ স্থল হয়। এই পবিত্ৰ স্থানত তেওঁলোকে যিখিনি কৰিলে বা দেখিলে, সেইটো আজি আমি তাৰ ফল পাইছোঁ। এই চৰাইদেউ মহোৎসৱত যথেষ্ট অৰিহণা আছে। আমি পূজাটো এই পবিত্ৰ স্থানত 1950 চনৰ পৰাই আমি এই স্বৰ্গদেউসকলৰ পূৰ্বপুৰুষসকলৰ প্ৰতিজনৰ 42জনৰ মৈদামৰ আমি মৈদাম আছে, সমাধিস্থল আছে। তেখেতলোকৰ আত্মাৰ সদগতিৰ কাৰণে তেখেতলোকক স্মৰণ কৰিবৰ কাৰণে প্ৰতি বছৰে আমি পূজাটো কৰি আহোঁ। আৰু বিশেষকৈ আমাৰ এই অনুষ্ঠানবিলাকত আমি যি পূজা কৰোঁ, ফুৰালুং পথাৰে পূজা কৰোঁ, আমাৰ আহিবলগীয়া বিভিন্ন স্থানৰ পৰা যিসকল আহে তেখেতলোকক আমি এই পূজাটো তেখেতলোকক দেখাওঁ, যাতে এই পূজাৰ জৰিয়তে কোনো বিপদ বিঘিনি নহয়, সৌখ্য শান্তিৰে চব কামবিলাক সম্পন্ন হয়। তাৰ কাৰণে আমি এই পূজাভাগি কৰোঁ। এই মহোৎসৱক লৈ বৰ্তমান কেনেকুৱা আশা কৰিব? এই মহোৎসৱে যেতিয়া নেকি আমি বিচৰা আমাৰ মনৰ যিটো ভাৱ চিন্তা, আমি যিটো আশা কৰিছিলোঁ, এই মহোৎসৱতে 80% জড়িত আছে বুলি আমি নিজকে ক'ব বিচাৰোঁ। যিহেতু এই মহোৎসৱৰ আৰম্ভণিতেই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি পদক্ষেপ ল'লে, সেই পদক্ষেপৰ পৰাই আজি এনে এটা পৰিস্থিতিত উপস্থিত হ'লগৈ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ ইতিমধ্যে ডিক্লেয়াৰ হ'ল। তাৰ উপৰিও আজি 52খন দেশৰ ভিতৰত 4ৰ্থ স্থান পাইছে আমাৰ অসম। অসমতে আমাৰ চৰাইদেউ মৈদামো তাত লিপিবদ্ধ আছে। আজি পূৰ্বপুৰুষসকলৰ সমাধি ক্ষেত্ৰ বিশ্বত যে ঝিলিকি উঠিছে, সেইটোৱে আমাৰ গৌৰৱ। ক্ষেত্ৰতো বা মোৰ প্ৰিয় বিষয় আছিলে মোৰ বুৰঞ্জী। মই বুৰঞ্জী ভাল পাওঁ মানুহ এটা, আৰু বুৰঞ্জী প্ৰসিদ্ধ জেগালৈ আহিছোঁ, তাতে চৰাইদেউ। মই কৈছোঁ যে চৰাইদেউ মৈদাম, যেনেকৈ শিৱসাগৰ জয়দেউ ৰংঘৰ কাৰেংঘৰ। গতিকে মৈদামৰ অস্তিত্ব জীয়াই ৰাখিবলৈ হ'লে যিটো ৰাইজৰ প্ৰচেষ্টা, আজি ইয়াত গোটেই নেতৃত্ব ইয়াত লৈছে ৰাইজৰ লগতে সমভাৱে সহযোগিতা আগবঢ়োৱা এজন ব্যক্তি, সেইজন হ'ল ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। তেখেত বিধায়ক, তেখেত ইয়াৰ যদিও স্থানীয় বিধায়ক নহয়, তেখেতে ইয়াত তেওঁ সেই জাতীয় সত্তাত থকাৰ কাৰণে উঠি পৰি লাগি আজি বছৰ ধৰি আজি চৰাইদেউ মহোৎসৱ এনেকৈ পালন কৰি আহিছে। আৰু আজি 2025 আজি দিনটো ৰাইজৰ উলমাল। আৰু দ্বিতীয় কথা হ'ল কি যে এই মহোৎসৱটোলৈ অসম, ভাৰত তথা অন্য দেশৰ পৰাও বিশালভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, যেনেকৈ শ্ৰীলংকাৰ পৰা আহিছে, ভাৰতৰ উৰিষ্যাৰ পৰা আহিছে, বিভিন্ন সাংস্কৃতিক দলবিলাকক আমন্ত্ৰণ কৰাৰ কাৰণে মই নিজে গোটেই আনন্দিত হৈছোঁ। আৰু তেখেতসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে যে আমি গোটেই বস্তুটো আন্তৰ্জাতিকভাৱে চৰাইদেউ মৈদামটো যাতে সকলো জ্ঞাত হওক, হেৰিটেজ চৰাইদেউ হিচাপে বা মৈদাম হিচাপে ইয়াত প্ৰতিষ্ঠা হওক, আৰু পৃথিৱীয়ে জানক যে চৰাইদেউত ইয়াত সেই পূৰ্বপুৰুষসকলৰ ৰজা মহাৰজাৰ যি কৃতি অস্তিত্ব ইয়াত এতিয়াও জীৱিত হৈ আছে, আৰু আমি জীৱিত বুলি ভাবোঁ, আৰু তাক আমি পূজা কৰোঁ, সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। গতিকে আজি এই বৰ্ণিল শোভাযাত্ৰাটো তাৰ উপলক্ষেই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজে বৰ সুখী আৰু আনন্দিত হৈছোঁ। সমন্বয় শোভাযাত্ৰা নিশ্চয় সমন্বয় এটা বাৰ্তা দিব বিচাৰে। নিশ্চয় দিব। সমন্বয় শোভাযাত্ৰাটো সেইটোৱে। ইয়াত মৰাণৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, তিনিচুকীয়া, টেঙাখাটৰ পৰা আৰম্ভ কৰি সমগ্ৰ কেইবাখনো জিলাৰ পৰা ইয়াত আহি পেলাই এই সমন্বয় শোভাযাত্ৰা নাগালেণ্ডৰ পৰা আহিছে, মণিপুৰৰ আহিছে। গতিকে সাংস্কৃতিক সমন্বয়ৰ ক্ষেত্ৰখন যাতে সবল হওক, আমি
আমি অসমীয়া, গতিকে নহওঁ দুখীয়া, গতিকে সেইটো প্ৰমাণ কৰিবলৈকে আজি এই সমন্বয় যাত্ৰাটো আমাৰ আয়োজন কৰা হৈছে।